জগতত যিমানবোৰ সমস্যা আমি দেখি থাকো তাৰ মূল কাৰণটো কি? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। যিচয়া পুস্তকখনৰ 2 পৰা 5 অধ্যায়লৈকে আমি বিশেষ ভাৱবাণী কিছুমান পাওঁ। এই অধ্যায়বোৰে ইছৰাইলৰ বিষয়ে অৰ্থাৎ গোটেই 12টা ফৈদৰ সেই সময়ৰ পৰা আগলৈ গৈ একেবাৰে শেষৰ দিনবোৰলৈকে চাই। আমি এই অধ্যায়বোৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ সময়ত ঈশ্বৰে আমাক এই কথা স্পষ্টভাৱে জনাই দিয়ে যে তেওঁ ইছৰাইলৰ গোটেই কেইটা ফৈদৰ কথা কৈছে আৰু সেই সকলো ফৈদকে পুনৰ একত্ৰিত কৰা হ'ব। ঈশ্বৰে ইছৰাইলক সদায় এটা জাতি বুলি ভাবে। এই অধ্যায়বোৰত ঈশ্বৰে খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়ে কোৱা নাই। নতুন নিয়মত পৌলে কৈছে যে মণ্ডলী আছিল এক নিগুৰ তত্ত্ব যিটো পুৰণি নিয়মত একেবাৰে প্ৰকাশ কৰা হোৱা নাছিল। এদিন মণ্ডলীক এই জগতৰ পৰা উঠাই লৈ যোৱা হ'ব। যিচয়া পুস্তকৰ বাৰ্তাটোৱে মণ্ডলীৰ সময় অতিক্ৰম কৰি সেই দিনটোলৈ চাইছে যেতিয়া ঈশ্বৰে নতুন ধৰণেৰে আগবাঢ়িবলৈ আৰম্ভ কৰিব। আমি ইয়াক মহাক্লেশৰ সময় বুলি কওঁ, যাৰ শেষত তেওঁ নিজৰ ৰাজ্য স্থাপন কৰিব। ঈশ্বৰে জাতিটোৰ দুখ প্ৰাপ্তবয়স্ক নেতৃত্বৰ ওপৰতে ন্যস্ত কৰে। যিচয়াৰ সময়ত কিছুমান ধনী লোক আছিল আৰু তেওঁলোকে ধনী হ'বলৈ আৰু সকলোৰে ওপৰত শাসন কৰিবলৈ চেষ্টা কৰিছিল। এই সকলোবোৰৰ মূল সমস্যাটো এয়ে যে মানুহ ঈশ্বৰৰ পৰা আঁতৰত। ঈশ্বৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলাৰ দায়িত্বটো মানুহৰ। এই সিদ্ধান্তটো মানুহে নিজে ল'ব লাগিব। সেই সিদ্ধান্তটো মানুহে নিজে ল'ব লাগিব। ধনীবোৰে দুখীয়াৰ ওপৰত অন্যায় অত্যাচাৰ চলাইছিল, কিন্তু যিচয়াৰ সময়ৰ মহিলাসকলৰ বিষয়েও ঈশ্বৰে দুখনীয় কথা দেখুৱাই দিছে। এই কথাটোৰ মূল সমস্যাটো অৱশ্যে হৃদয়ত। বাইবেলত ভাৰ্যাসকলক নিজ স্বামীৰ বশীভূত হ'বলৈ কোৱা হৈছে আৰু নিজৰ মধুৰ ব্যৱহাৰৰ দ্বাৰাই আনকি ঈশ্বৰ নমনা স্বামীকো ঈশ্বৰলৈ জয় কৰিব পৰা যায় বুলি কোৱা হৈছে। মহিলাৰ প্ৰকৃত আভূষণ সোণ ৰূপৰ অলংকাৰ অথবা আকৰ্ষণীয় কেশ সজ্জা নহয়, মধুৰ ব্যৱহাৰহে আচল অলংকাৰ বুলি কোৱা হৈছে। সেই নম্ৰ আৰু শান্ত স্বভাৱ আত্মাৰ অলংকাৰ হওক, যিটো ঈশ্বৰৰ দৃষ্টিত অতি মূল্যৱান। বিবাহক ধৰি ৰখাৰ ৰছীডাল 3ডাল ৰছীৰে গঢ়া। শাৰীৰিক ৰছী সেয়া নিশ্চয় গুৰুত্বপূৰ্ণ। লগতে মানসিক ৰছীডাল আছে মনৰ মিল। তৃতীয়তে আধ্যাত্মিক ৰছী আছে ঈশ্বৰ আৰু তেওঁৰ সেৱাৰ প্ৰতি একেধৰণৰ প্ৰেম। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছোঁ, নহয় জানো? ইয়াৰ আগৰটো অধ্যয়নত আমি এই যিচয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে চালোঁ। আজি আমি এই যিচয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা অধ্যায়টোৰ শেষ পদলৈকে চাম, তিৰোতা মানুহৰ সাজপাৰৰ বিষয়ে। আমি 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো পাঠ কৰিছোঁ, শুনিবচোন। জিহুৱাই আৰু ক'লে,
চিউনৰ জীয়ৰীবিলাকে অহংকাৰী হৈ নিজ নিজ ডিঙি ফুলাই কাম দৃষ্টিৰে ফুৰে, চুটি চুটিকৈ খোজ চলায় আৰু ভৰিৰে জুনুক জুনুক শব্দ কৰে। নাৰী সুলভতাহীন তিৰোতা জাতিৰ কি যে লাজ লগা ছবি। ইয়াত প্ৰকৃত সমস্যাটো অৱশ্যে বাহ্যিকতাটো নহয়, কিন্তু ভিতৰত থকা অন্তৰখনহে। প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। সেইদৰে হে ভাৰ্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা, বিশেষ তেওঁলোকৰ কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্যাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত সূচী আচাৰ ব্যৱহাৰ দেখিলে তাৰ দ্বাৰাই বিনা বাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা। কেশ বেশ আৰু সোণৰ অলংকাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান, এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক, কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক। এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। প্ৰিয় শ্ৰোতা, বৈবাহিক জীৱন বিনাৰ 3ডাল তাঁৰে জীৱনজোৰা দাম্পত্য জীৱনত সুললিত সুৰৰ সৃষ্টি কৰে। সেই তাঁৰ 3ডাল কিনো? সেই তাঁৰ 3ডাল হ'ল শাৰীৰিক সম্বন্ধৰ তাঁৰ। এয়া নিঃসন্দেহে বৰ প্ৰয়োজনীয়। 2 নম্বৰ, মানসিক সম্বন্ধৰ তাঁৰ। তেওঁলোক একে অভিৰুচিৰ দম্পতী হ'ব লাগিব। আৰু তৃতীয়তে, আধ্যাত্মিক সম্বন্ধৰ তাঁৰ। ঈশ্বৰ আৰু তেওঁৰ পৰিচৰ্যা কামৰ প্ৰতি একেধৰণৰ ভালপোৱা স্বামী স্ত্ৰীৰ মাজত থাকিব লাগিব। ভাৰ্যাই যদি তেওঁৰ স্বামীক কেৱল শাৰীৰিক আকৰ্ষণেৰে আকৰ্ষিত কৰি ৰাখিব বিচাৰে, তেওঁ দেখিব যে এটা সময়ত সেই আকৰ্ষণ ম্লান পৰি গৈছে। শাৰীৰিক ক্ষুধা দুয়োৰো নাইকিয়া হৈছে। আচলতে পিতৰে তাকেই কৈছে, সাজপাৰ আৰু কেশ বেশেৰে নিজ স্বামীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাতকৈও অধিক গভীৰ আৰু সুন্দৰ উপায়েৰে আকৰ্ষণ কৰিব লাগে। শাৰীৰিক সৌন্দৰ্য বাহাল ৰখাৰ লগতে তেওঁ মানসিক আৰু আধ্যাত্মিকভাৱেও সুন্দৰ আৰু আকৰ্ষণীয় জীৱন ধাৰণৰ দ্বাৰা দাম্পত্য জীৱন যাপন কৰিব লাগে। কিন্তু যিচয়াই তেওঁৰ দিনৰ এচাম তিৰোতা মানুহক গৰ্বী আৰু কামুক চৰিত্ৰৰ তিৰোতা হিচাপে দেখুৱাইছে, কাৰণ তেওঁলোকে ডিঙি ফুলাই কাম দৃষ্টিৰে ফুৰে। 17 নম্বৰ পদ। এই হেতুকে জিহুৱাই চিউনৰ জীয়ৰীবিলাকৰ মূৰ টকলা কৰিব আৰু জিহুৱাই সিহঁতৰ গুপ্ত অংগ অনাবৃত কৰিব। কোনো বাইবেল শিক্ষকে ইয়াত যৌন ৰোগৰ কথা কোৱা বুলি ভাবে, কিন্তু আমি হলে ভাবোঁ যে ইয়াত ৰোগৰ কথা কোৱাতকৈও শাস্তিৰ কথাহে জোৰ দি কোৱা হৈছে। মূৰ টকলা কৰা আৰু গুপ্তাংগ অনাবৃত কৰা বিধৰ শাস্তি যিকোনো নাৰী জাতিৰ কাৰণেই অতি চৰম শাস্তি হ'ব। এনে চৰম শাস্তিৰ বাবে কিমান নিৰ্লজ্জ, কিমান জঘন্য পাপ আচৰিব লাগিব চিন্তা কৰি চাওকচোন। 18 পদৰ পৰা 24 নম্বৰ পদ। সেইদিনা প্ৰভুৱে তেওঁলোকৰ নেপুৰ, জালিকটা টুপি, চন্দ্ৰহাৰ, উন্তি, খাৰু, উৰণি, কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, তাবিজ, আঙুঠি, নথ, উৎসৱৰ সাজ, চোলা, শাল কাপোৰ, থুনুপাক, হাত দাপোন, মিহি সনসূতাৰ বস্ত্ৰ, পাগুৰি আৰু দীঘল উৰণি, এই সকলো শোভাৰ বস্তু কাঢ়ি ল'ব। আৰু সুগন্ধৰ সলনি দুৰ্গন্ধ, টঙালিৰ সলনি লেজু, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, দীঘল পৰিধান বস্ত্ৰৰ সলনি চতৰ কঁকালি আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ হ'ব। কোনো এটা জাতি সভ্যতাৰ সোপানত কিমানলৈ উধাইছে তাক সেই জাতিৰ তিৰোতা মানুহৰ সাজপাৰেই প্ৰকাশ কৰিব পাৰে। তিৰোতা মানুহখিনিৰ সাজপাৰখিনি যেতিয়া মাৰ্জিত আৰু পৰিপাটি হয়, তেতিয়া গোটেই জাতিটোৰ সভ্যতাৰ কথা বুজা যায়। এই পদকেইটাত তিৰোতা মানুহে ব্যৱহাৰ কৰা 20 প্ৰকাৰৰ অলংকাৰ পাতিৰ নাম উল্লেখ কৰা হৈছে। সেই অলংকাৰ পাতি ব্যৱহাৰ কৰি সুন্দৰী হোৱাত তিৰোতা মানুহৰ কোনো ভুল নহয়, যদি
সেইবোৰ পৰিধান মাৰ্জিত আৰু প্ৰয়োজনীয় হয়। আমাৰ যি সাজপাৰ আছে সেইবোৰ পৰিধান কৰি আমি যিমান সুন্দৰ হ'ব পাৰোঁ সিমানেই ভাল, কাৰণ ভাল সাজপাৰ পৰিধান কৰাত কোনো অপৰাধ নহয় যদি সেইবোৰ প্ৰয়োজনতকৈ অধিক নহয় আৰু অনৰ্থক ধুন পেচৰ নিমিত্তেও নহয়। তেওঁলোকৰ সময়ৰ ধৰণেৰে সাজপাৰ পৰিধান কৰাৰ ক্ষেত্ৰত ঈশ্বৰে ইছৰাইলৰ তিৰোতাসকলক দুখ ধৰা নাই, কিন্তু তেওঁলোকৰ আন্তৰিক জীৱনৰ কথাতহে ধৰিছে। তেওঁলোক মদগৰ্বী আৰু কামুক আছিল। প্ৰকৃত সৌন্দৰ্য গাৰ চামৰাৰ ভিতৰতহে থাকিব লাগে, চামৰাৰ বাহিৰত নহয়। জাতি এটাৰ নৈতিক জীৱনৰ মানদণ্ড জাতিটোৰ তিৰোতাসকলৰ সাজপাৰৰ পৰাও ঠাৱৰ কৰিব পৰা যায়। 25 আৰু 26 নম্বৰ পদ। তোমালোকৰ পুৰুষবিলাক তৰোৱালৰ দ্বাৰাই আৰু তোমাৰ বীৰবিলাক ৰণত পতিত হ'ব। চিউনৰ ৰাজদুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব আৰু চিউন অনাথিনী হৈ মাটিত বহিব। ৰোমীয়া লোকসকলে এটা মেডেল তৈয়াৰ কৰি তাত এজনী উচুপি থকা মহিলাৰ ছবি খোদিত কৰি সেই ছবিৰ তলত জুডিয়া কেপ্টা বুলি লিখিছিল। যিহুদী জাতিটো যে বন্দী হৈ বিদেশলৈ যাবলগীয়া হৈছিল সেইটোৱে তাকেই বুজাইছিল, কাৰণ ঈশ্বৰে তেওঁৰ ভাৱবাদীৰ যোগেদি দিয়া সতৰ্ক বাণী লৈ তেওঁলোকে কাণ দিয়া নাছিল। এইদৰেই গোটেই যিহুদী জাতিটোৰ ওপৰত ঈশ্বৰে সুধবিচাৰ আনি দিছিল। 3 নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতেই সামৰিছোঁ। এতিয়া আমি 4 নম্বৰ অধ্যায়টোৰ অধ্যয়নলৈ আগবাঢ়ো হওক। এই অধ্যায় অৰ্থাৎ 4 নম্বৰ অধ্যায়টোত আমি পাওঁ যে ইছৰাইল জাতিটো বাবিল দেশলৈ বন্দী হৈ যাওঁতে তাত তেওঁলোকৰ যি অৱস্থা হৈছিল ঠিক একে অৱস্থা মহাক্লেশৰ সময়তো হ'ব। 2 নম্বৰ অধ্যায়ৰ পৰা যি সম্পূৰ্ণ ভাৱবাণী এটাৰ আৰম্ভণ হৈছে সেই ভাৱবাণী এই 4 নম্বৰ অধ্যায়টোতো অব্যাহত আছে। 5 নম্বৰ অধ্যায়তহে সেই ভাৱবাণীটো শেষ হ'ব। আৰু এই ভাৱবাণীটো হৈছে শেষ কালৰ বিষয়ে, ইছৰাইল জাতিৰ ঘটিবলগীয়া শেষ কালৰ বিষয়ে। গোটেই যিচয়া পুস্তক জুৰি যিবোৰ ভাৱবাণী প্ৰচাৰ কৰা হৈছে আচলতে সেইবোৰ ভাৱবাণীৰ লগত মিল থকা বিধৰেই ভাৱবাণী এই অধ্যায়কেইটাতো ঘোষণা কৰা হৈছে। এই অধ্যায়কেইটাত কিছু সংক্ষেপে আৰু অৱশিষ্ট অধ্যায়কেইটাত বিশদভাৱে সেই ভাৱবাণীসমূহ ঘোষণা কৰা হৈছে। কেৱল 6টা পদেৰে 4 নম্বৰ অধ্যায়টোৱেই যিচয়া পুস্তকৰ আটাইতকৈ চুটি অধ্যায়। আমি আগতেই কৈ আহিছোঁ যে বাবিল দেশলৈ বন্দী হৈ যোৱাৰ কালচোৱাত ইছৰাইল জাতিৰ যি অৱস্থা হৈছিল, খ্ৰীষ্টই তেওঁৰ ৰাজ্য পাতি 1000 বছৰ ৰাজত্ব কৰাৰ আগতে পৃথিৱীত যি মহাক্লেশ হ'ব সেই মহাক্লেশৰ সময়তো তেওঁলোকৰ অৱস্থা একেই হ'ব। অৱশ্যে বাবিল দেশত তেওঁলোকলৈ যি ঘটিছিল, ইছৰাইলৰ মহাক্লেশৰ সময়তো যি দুৰ্দশা হ'ব সেই বিষয়ে অধ্যায়টোৰ কেৱল 1 নম্বৰ পদতহে কোৱা হৈছে। বাকী 5টা পদত কোৱা হৈছে 1000 বছৰীয়া ৰাজত্বৰ বাবে প্ৰভু যীশুখ্ৰীষ্টই পতা ৰাজ্যত প্ৰৱেশ কৰিবৰ বাবে প্ৰস্তুত হোৱাৰ কথা, কাৰণ ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ এই প্ৰস্তুতিকৰণ বৰ প্ৰয়োজন হ'ব। এতিয়া 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰোঁ হওক। সেইদিনা 7জনী তিৰোতাই এজন পুৰুষক ধৰি ক'ব, আমি আমাৰ নিজৰেই অন্ন খাম আৰু নিজৰেই বস্ত্ৰ পৰিধান কৰিম। কেৱল আপোনাৰ নামেৰে আমাক খ্যাত হ'বলৈ দিয়ক। আপুনি আমাৰ অপমান দূৰ কৰক। এনে ব্যতিক্ৰম ঘটনা ঘটিব, কাৰণ ৰণত বহু পুৰুষ মানুহৰ প্ৰাণহানি হ'ব। আটাইবিলাক মহাসমৰৰ পাছতেই এনে পৰিস্থিতিয়ে দেখা দিয়ে। বিশ্বৰ আটাইবিলাক মহাসমৰৰ পাছতেই এনে পৰিস্থিতিয়ে দেখা দিছিল। মহাক্লেশৰ কালতো এনে ঘটনা ঘটিব। আন কথাত মহাৰণৰ কাৰণে পুৰুষ মানুহ বৰ ভয়লগাকৈ হ্ৰাস পাব। পুৰুষ মানুহৰ সংখ্যা ইমান অধিকভাৱে হ্ৰাস পাব যে 7জনী তিৰোতা মানুহে এজন পুৰুষৰ ভাৰ্যা হ'বলৈ সন্মতি জনাব। কেৱল সন্মতি জনাই ক্ষান্ত নাথাকিব, বৰং বৰ জোৰ কৰি ধৰিব।
তেনে এটা পৰিস্থিতি হ'লে মোৰ বোধেৰে 7জনী ঘৈণীয়েক চম্ভালাটোৱেই পুৰুষজনৰ একমাত্ৰ কাম হ'ব। 8জনৰ কাৰণে তেওঁ কোনো কাম কৰিব নালাগিব, কাৰণ সেই 7জনী তিৰোতাই নিজে আৰ্জন কৰাৰ চুক্তিৰেহে পুৰুষজনৰ ভাৰ্যা হ'ব। কোনো কোনো পুৰুষৰ ক্ষেত্ৰত দেখা যায় যে এজনী ভাৰ্যাই তেওঁক সৰিয়হ ফুল দেখুৱাই দিব পাৰে। তেতিয়াহ'লে 7জনীয়ে কি অৱস্থা কৰিব চিন্তা কৰি চাওকচোন। কিন্তু তেনে অস্বাভাৱিক আৰু বৰ ব্যতিক্ৰমৰ দিন শেষৰ কালত আহি উপস্থিত হ'ব। সেই কালছোৱাকেই শেষ কালৰ মহাক্লেশৰ কাল বুলি বাইবেলে কৈছে। কিন্তু সেই কাল অহাৰ আগতেই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক খ্ৰীষ্টই উঠাই লৈ যাব। এতিয়া অধ্যায়টোৰ অৱশিষ্ট 5টা পদত চাওঁহক। খ্ৰীষ্টই যি ৰাজ্য পাতি ন্যায় আৰু ধাৰ্মিকতাৰে 1000 বছৰ ৰাজত্ব কৰিব, সেই ৰাজ্যত প্ৰৱেশ কৰিবৰ বাবে প্ৰস্তুত হোৱাৰ কথা। 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পাঠ কৰি দিওঁ। সেইদিনা ইছৰাইলৰ মাজত যিবিলাকে ৰক্ষা পাব, জিহুৱাৰ পোষা তেওঁবিলাকৰ ভূষণ আৰু প্ৰতাপ হ'ব, আৰু পৃথিৱীৰ উৎপন্ন ফলটি তেওঁবিলাকৰ শোভা আৰু মুকুট স্বৰূপ হ'ব। ইয়াত সেইদিনা বুলি কৈ প্ৰভুৰ দিনক অৰ্থাৎ প্ৰভুৰ পুনৰাগমনৰ দিনক বুজাইছে। সেইদিনা বোলা এই খণ্ড বাক্যটি আমি যিচয়া পুস্তকত বাৰে বাৰে উল্লেখ হোৱা দেখিবলৈ পাম। আন ভাৱবাদীসকলেও এই খণ্ড বাক্যটো প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিছে। আনকি নতুন নিয়মতো ইয়াৰ উল্লেখ আছে। জুৱেল ভাৱবাদীয়েই এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰা দেখা পাওঁ। ইব্ৰীসকলৰ দিন গণনাৰ দৰে ইয়াৰ আৰম্ভণ হয় সন্ধিয়াৰ পৰা আৰম্ভ কৰি 5 দিনাৰ কাহিলি পোৱালৈকে। সূৰ্যাস্তৰ পৰা আৰম্ভণ হৈ সূৰ্যোদয়ৰ বেলা শেষ হয়। অন্ধকাৰেৰে আৰম্ভণ হৈ পুৱাৰ পোহৰত শেষ হয়। সেইদৰে প্ৰভুৰ দিনো মহাক্লেশেৰে আৰম্ভণ হৈ 1000 বছৰ ৰাজত্বেৰে অন্ত পৰিব। ইয়াত আকৌ জিহুৱাৰ পোখা বুলি কৈ আচলতে প্ৰভু যীশুখ্ৰীষ্টকেই বুজাইছে। ইব্ৰী ভাষাৰ বেলেগ বেলেগ 18টা শব্দ ইংৰাজী, অসমীয়া আদি ভাষাত পোখা বুলি অনুবাদ কৰা হৈছে, আৰু এই আটাইবোৰে প্ৰভু যীশুখ্ৰীষ্টকেই বুজায়। পিছলৈ আমি পাম যে তেওঁ শুকান ভূমিৰ ওলোৱা এটি পোখা, শুকান অৰণ্যটো গজি ওলোৱা তেওঁ এজোপা সেউজীয়া জীৱন্ত আৰু সুন্দৰ গজালি বা পোখা। 3 নম্বৰ পদ। তেতিয়া প্ৰভুৱে বিচাৰ কৰোতা আৰু দগ্ধ কৰোতা আত্মাৰ দ্বাৰাই চিউনৰ জীয়ৰীবিলাকৰ মল ধুই পেলাব আৰু জেৰুচালেমৰ মাজৰ পৰা তাৰ তেজ দূৰ কৰি দিব। প্ৰিয় শ্ৰোতা, সেই কালত ইছৰাইল আৰু বিজাতীয় এই দুয়ো দলৰে পৰা ঈশ্বৰৰ লোক থাকিব, আৰু তেওঁলোকে মহাক্লেশৰ সময়তো বৰ্তি থাকিব পাৰিব। অৱশ্যে যিসকল শ্বহীদ হ'ব, সেই শেষ কালৰ শেষ সময়ত তেওঁলোক পুনৰ উত্থিত হ'ব। যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব, এই বুলি প্ৰভু যীশুৱে মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত যি সাৰ কথা কৈছে, সেয়া অদ্ভুত ধৰণৰ যেন লাগিলেও আচলতে এই মহাক্লেশৰ শেষৰ সময়ৰ কথাকেই প্ৰভুৱে কৈছে। সেই মহাক্লেশ সহ্য কৰি তাৰ মাজেৰে চলি পাৰ হৈ যাবলৈ তেওঁলোকক আৰম্ভণিতেই মোহৰ মৰা হ'ব। মেৰৰ সজৰখীয়াজন তেওঁৰ মেৰৰ জাকক নিৰাপদে ৰাখিবলৈ সমৰ্থবান ঈশ্বৰ। সেয়ে সেই মেৰৰ জাকটোৱে শেষলৈকে সহি থাকিব পাৰে। প্ৰভু যীশুৱেই সেই মেৰৰ সজৰখীয়া। তেনে এটা ইংগিত আমি প্ৰকাশিত বাক্য 7 নম্বৰ অধ্যায়তো পাওঁ, য'ত কোৱা হৈছে যে যিহুদী আৰু পৰজাতি দুয়োটা দলৰ এটা ডাঙৰ দলক মহাক্লেশৰ আৰম্ভণিতেই মোহৰ মৰা হ'ব, আৰু তেওঁলোকে শেষলৈকে সহি থাকিব পাৰিব। 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। তেতিয়া চিউনত অৱশিষ্ট থকা লোক, জেৰুচালেমত বাকী থকা লোক, জেৰুচালেমৰ জীৱন পুস্তকত লিখা থকা লোক প্ৰতিজনেই পবিত্ৰ বুলি প্ৰখ্যাত হ'ব। জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত এই বুলি কোৱা হৈছে, সেইদিনা পাপ আৰু অসুচিতা গুচাবলৈ দায়ুদৰ বংশৰ আৰু জেৰুচালেম নিবাসীবিলাকৰ নিমিত্তে এক ভুমুক খোলা যাব। প্ৰভু যীশুখ্ৰীষ্টই যি ৰাজ্য পাতিব তাত প্ৰৱেশ কৰিবলৈ ঈশ্বৰৰ লোক নিশ্চয় প্ৰস্তুত হ'ব লাগিব।
এই কথাই আমাৰ মনত এটা প্ৰশ্ন জগায়। প্ৰত্যেক বছৰেই নতুন বছৰৰ দুৱাৰদলিত ৰৈ আমি কওঁ যে এইবাৰ আমি অধিক ভাল কৰিবলৈ চেষ্টা কৰিম। বহু বছৰ ধৰি আমি সেই কথাকেই কৈ আহিছোঁ। এতিয়া প্ৰশ্নটো হৈছে যে ইমানকেইটা বছৰ ধৰি অধিক ভাল হ'বলৈ চেষ্টা কৰাৰ পাছতো আজি সৰগত প্ৰৱেশ কৰিবলৈ পাৰিবলৈ আমি যোগ্য হৈছোনে? আপোনাৰ কাৰণে বা আপোনাৰ হৈ এই প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰোঁ। কিন্তু সৰগত প্ৰৱেশ কৰিব পাৰিবলৈ হ'লে ঈশ্বৰে আপোনালোকৰ এই অযোগ্য দাসক যথেষ্ট মেৰামতি কৰিব লাগিব। আৰু সেইটোৱেই আচলতে প্ৰত্যেক মানুহৰ জীৱনৰ অৱস্থা। সৰগ ৰাজ্যত প্ৰৱেশ কৰিবলৈ প্ৰস্তুতিকৰণৰ শিক্ষা দিবলৈ জীৱনটো হৈছে এটা শিক্ষানুষ্ঠান। বহু মানুহে বৰ ভুল ভাবে যে মানুহৰ পাৰ্থিৱ জীৱনটোৱেই জীৱনৰ আৰম্ভণ আৰু এই জীৱনটোৱেই জীৱনৰো শেষ। কিন্তু সেইটো শুদ্ধ ধাৰণা নহয়। সেইটো সম্পূৰ্ণ ভুল ধাৰণা। অনন্ত জীৱন কালত প্ৰৱেশ কৰিবলৈ হ'লে এই আমাৰ পাৰ্থিৱ জীৱনতেই আমি প্ৰস্তুত হ'ব লাগিব। প্ৰিয় শ্ৰোতা, শেষৰ দিনা আমি কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু সৰগ ৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে বহু পৰিৱৰ্তনেৰে এই পাৰ্থিৱ জীৱনতেই আমি নিশ্চয় প্ৰস্তুত হ'ব লাগিব। এই জীৱনকালতেই আমি প্ৰস্তুত হ'ব নোৱাৰিলে কেতিয়াও আৰু প্ৰস্তুত হ'ব পৰা নাযাব। 5 নম্বৰ পদ, পাছে জিহুৱাই চিউন পৰ্বতৰ সকলো ঠাইৰ ওপৰত আৰু তাৰ সকলো ধৰ্মসভাৰ ওপৰত দিনত মেঘ আৰু ধোঁৱা আৰু ৰাতি জ্বলন্ত অগ্নিশিখা সৃষ্টি কৰিব, কিয়নো সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ'ব। প্ৰভুৰ ৰাজ্যৰ সময়ত প্ৰতিখন ঘৰৰ ওপৰতেই ঈশ্বৰৰ গৌৰৱ নামি আহি ছাঁ দি ধৰিব, কেৱল মন্দিৰত নাথাকিব। আন কথাত ঈশ্বৰৰ মন্দিৰত যেনেকৈ ঈশ্বৰৰ গৌৰৱ থাকিব, ঠিক সেইদৰে প্ৰতিঘৰ মানুহৰ ঘৰতো ঈশ্বৰৰ গৌৰৱে বিৰাজ কৰিব। সেয়া কি সুন্দৰ কথা হ'ব, কি গৌৰৱৰ কথা হ'ব। ঈশ্বৰৰ গৌৰৱ বিৰাজ কৰা ঘৰত জগতৰ মানুহে প্ৰথমবাৰৰ বাবে বাস কৰিব। ঈশ্বৰৰ লোকসকলৰ বাবে সেয়া হ'ব বৰ্ণনা কৰিব নোৱাৰা সুখ, আনন্দ, মুক্তি, শান্তি আৰু অনন্ত জীৱনৰ অভিজ্ঞতা। সেই দিনৰ কথা চিন্তা কৰি আপুনি বাৰু অধৈৰ্য হৈ নপৰেনে? সেই কথা চিন্তা কৰিলে সময়ত আপোনালোকৰ এই তাৎপৰ্যহীন আৰু অযোগ্য দাসে বৰ অধৈৰ্য হৈ পৰোঁ। হে প্ৰভু, সেই বৰ্ণনাতীত গৌৰৱময় দিনৰ শীঘ্ৰে আগমন ঘটাওক। এনে প্ৰাৰ্থনা কৰাৰ প্ৰবল মানস হয়। 6 নম্বৰ পদ, আৰু দিনত গৰম নিবাৰণ কৰা ছাঁৰ অৰ্থে আৰু ধুমুহা আৰু বৃষ্টিৰ সময়ত আশ্ৰয় আৰু আঁৰ লোৱা ঠাইৰ অৰ্থে এটি পজা হ'ব। সদৌ শেষত ইছৰাইল জাতিৰ বাবে সম্পূৰ্ণ নিৰাপত্তাৰ আয়োজন ঈশ্বৰে কৰিব। এতিয়া ইছৰাইল জাতিৰ কোনো শান্তি নাই, কোনো নিৰাপত্তা নাই, কোনো জিৰণি নাই। সেয়েহে তেওঁলোকৰ বাবে এই ভাৱবাণীটো এতিয়াও সিদ্ধ হোৱা নাই। প্ৰত্যেক যিহুদীয়ে তেওঁৰ দ্ৰাক্ষা আৰু ডিমৰু বৃক্ষৰ তলত শান্তিৰে বাস কৰিবলৈ প্ৰতিগৰাকী যিহুদী লোক এতিয়াও নিজৰ বাসস্থানলৈ ঘূৰি অহা নাই। এটা প্ৰয়োজনীয় কথা মন কৰকচোন, যে শান্তিয়ে সদায় অনুগ্ৰহ, কৃপা আৰু সূচীকৰণৰ পম খেদে। অৰ্থাৎ শান্তি স্থাপনৰ আগতে ঈশ্বৰৰ অনুগ্ৰহ আৰু দয়াৰ গুণে মানুহৰ ঈশ্বৰৰ সৈতে যি শান্তি, সেই শান্তি প্ৰস্তুত থাকিব। কিন্তু সেই শান্তি লাভৰ বাবে মানুহ সূচী হ'ব লাগিব। সূচী হোৱা মানে কি বাৰু? হয়, মানুহে তেওঁৰ পূৰ্বৰ খ্ৰীষ্টবিহীন আৰু পাপপূৰ্ণ জীৱনটোৰ বাবে অনুশোচনা কৰিব লাগিব, খেদ কৰিব লাগিব, মন পালটন কৰিব লাগিব। গোটেই পাপ স্বীকাৰ কৰি প্ৰভু যীশুৰ স্বৰ্গীয় ক্ষমা লাভ কৰি, পাপৰ প্ৰায়শ্চিত্ত লাভ কৰি, পাপ ত্যাগ কৰি পৰিত্ৰাতা প্ৰভু যীশুক তেওঁৰ জীৱনৰ পৰিত্ৰাতা ৰূপে গ্ৰহণ কৰিব লাগে। আৰু সেয়েই হৈছে সূচীকৰণ। তাৰ পাছতেই মানুহৰ শান্তি স্থাপন হয়। ঈশ্বৰে সৈতে মানুহৰ শান্তি স্থাপন হয়, মানুহৰ মিলন হয়। কাৰণ সেই মুহূৰ্তৰে পৰা ঈশ্বৰে সৈতে তেওঁৰ শত্ৰুতাৰ ওৰ পৰে,
মানুহৰ যি সমস্যা সেয়া কোনো ৰাজনৈতিক দলৰ সৈতে নহয়, কোনো ব্যক্তিৰ সৈতে নহয়। মানুহৰ আচল সমস্যাটো মানুহৰ নিজৰ অন্তৰখনে। আমি ৰণ কৰোঁ কাৰণ সেই ৰণ আমাৰ অন্তৰখনতেই থাকে। মানুহ যুদ্ধ কৰি ভাল পোৱা প্ৰাণী কাৰণ তেওঁ পাপী আৰু পাপ মোকাবিলা কৰিবলৈ তেওঁ ভাল নাপায়। কিন্তু সকলো পাপ স্বীকাৰ কৰি প্ৰভু যীশুত আশ্ৰয় লোৱাৰ পাছত মানুহৰ অন্তৰখন সলনি হয় আৰু তেতিয়া মানুহৰ লগতে গোটেই সমাজ, গোটেই পৃথিৱীখনেই সলনি হ'ব পাৰে। সেই দিন আহি আছে। কিন্তু তাৰ বাবে আমি নিজকে প্ৰভু যীশুৰ হাতত সোধাই দিয়াৰ দ্বাৰা প্ৰস্তুত কৰিছোনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অৱশেষত এদিন ইছৰাইল জাতিলৈ নিৰাপত্তা আহিব। আজি কিন্তু সেই শান্তি নাই। গতিকে এই ভাৱবাণী এতিয়াও ফলিওৱা নাই। কিন্তু এদিন সকলো যিহুদী লোক দেশলৈ ঘূৰি আহিব আৰু প্ৰতিজন লোকে নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ তলত শান্তিৰে বাস কৰিব। শান্তি সদায় অনুগ্ৰহ, দয়া আৰু পবিত্ৰীকৰণৰ পিছত আহে। মানুহৰ মূল সমস্যাটো মানুহৰ হৃদয়ত। আমি যুদ্ধ কৰোঁ কাৰণ ই আমাৰ হৃদয়ত আছে। মানুহ এজন যুদ্ধপ্ৰিয় জীৱ কাৰণ তেওঁ পাপী। মানুহৰ হৃদয় সলনি নোহোৱালৈকে জগতত ইখনৰ পিছত সিখন যুদ্ধ চলি থাকিব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দিওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। যি বাক্যসমূহ আমি অধ্যয়ন কৰিলোঁ আৰু প্ৰভু সঁচাকৈ তুমি অহা দিনলৈ যাতে আমি সকলোৱে অধিক আগ্ৰহেৰে যাতে বাট চাই থাকিব পাৰিম আৰু নিজকে সমৰ্পিত হৈ প্ৰভু জীৱন যাপন যাতে কৰিবলৈ পাৰিম আৰু তোমাক বিশ্বাস ভৰসা ৰাখি চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ প্ৰয়োজনসমূহ সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।